আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব আৰু চাৰ্চ বক্সত চাৰ্চ কৰিব এমট্ৰন লগইন। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফ্ৰণ্টত যোনটো ফাৰ্ষ্ট লিংক আহিব অনলাইন ই ডিষ্ট্ৰিক্ট এমট্ৰন, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যদি এইটো প্ৰব্লেম ফেচ কৰে দেন তলত যোনটো এডভান্স অপশ্যন দেখিছে এডভান্সত ক্লিক কৰিব আৰু ওপৰত যোনটো লিংক দেখা পাইছে প্ৰচিড টু অনলাইন ই ডিষ্ট্ৰিক্ট এমট্ৰন, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ অ'পেন হ'ব। ইয়াত আপোনালোকৰ যোনটো এমট্ৰনৰ ইমেইল আইডি আৰু স্ক্ৰীন নেম সেইটো দি পেলাই আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পাছত তলত যোনটো চাৰ্চ অপশ্যন দেখিছে চাৰ্চত ক্লিক কৰি দিব। চাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনখনৰ যোনখিনি ডিটেইলছ সকলোবিলাক ডিটেইলছ তলত আহি যাব আৰু একেবাৰে লাষ্টত একশ্যনত যোনটো ডাউনলোড অপশ্যন দেখিছে সেই ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনখন চাৰ্টিফিকেট সেইখন অতি সহজতে আপোনালোকৰ মোবাইলত ডাউনলোড হৈ যাব।